নমস্কাৰ, মই ডলি বৰগোহাঁয়ে লখিমপুৰ খেলমাটিৰ পৰা ধুনীয়া ধুনীয়া পিয়ৰ কটন কেঁচা পাটৰ কাপোৰ অলপ দেখাবলৈ লৈছোঁ। কাপোৰবোৰ বহুতে বেছি ধুনীয়া আৰু কোমল হয় আৰু এনেকুৱা কাপোৰে সকলোৱে বিচাৰি আছে। এতিয়া গৰমত পিন্ধিবলৈ, ৰাফ ইউজ কৰিবলৈ সকলোৱে এনেকুৱা কালাৰ কম্বিনেশ্যনৰ কাপোৰবোৰ বিচাৰি আছিল। সেইকাৰণে মই নতুনকৈ এইখিনি শালৰ পৰা বৈ আনিছোঁ। সেইকাৰণে আপোনালোকক ধুনীয়াকৈ এনেকৈয়ে দেখাই দিছোঁ। পিছত ধুনীয়াকৈ ভিডিঅ' আকাৰে আপোনালোকক কাপোৰবোৰ দেখাম বাৰু। এয়া চাওকচোন, কাপোৰবোৰ এতিয়া এনেকৈয়ে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। কাপোৰৰ কালাৰকেইটা চাওকচোন, কিমান মৰম লগা ধুনীয়া। আৰু এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ বহুতে বেছি ভাল। বহুতে বিচাৰি আছে মোক এনেকুৱা কাপোৰ, সেইকাৰণে মই এনেকৈয়ে দেখাই দিছোঁ। বাইদেউসকলে সকলোৱে এনেকৈ এবাৰ চাই লওক আৰু মই পিছত ধুনীয়াকৈ ভিডিঅ' আকাৰে দেখাম। আৰু কাৰোবাক যদি এনেকুৱা কাপোৰ পচন্দ হৈছে তেনেহ'লে আপোনালোকে ডাক দি দিব পাৰে আৰু মোৰ হোৱাটছআপত দিব পাৰে কাপোৰবোৰ। তেতিয়া মই আপোনালোকক এযোৰ এযোৰকৈ ধুনীয়াকৈ খুলি ফটো মাৰি দেখাম বাৰু। এয়া চাওকচোন, কাপোৰৰ কালাৰবোৰ কিমান মৰম লগা। গৰমত এনেকুৱা এটা কালাৰ পিন্ধিবলৈ পালে কিমান ভাল লাগে বাৰু। ঠাণ্ডা লাগি যায়নে বাৰু? কাপোৰযোৰ দেখাৰ লগে লগে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছেনে বাৰু? এইটোহেঁত কালাৰ কিমান মৰম লগা ধুনীয়া চাওকচোন, একদম দেখিলেই যেন ঠাণ্ডা লাগি যাব এনেকুৱা। এতিয়া ইমান গৰম পৰিছে, এনেকুৱা কাপোৰৰ কালাৰবোৰ পিন্ধিবলৈ বহুতে বেছি ভাল আৰু কোমল হয় কাপোৰবোৰ আৰু দেখিবলৈও ধুনীয়া। সেইকাৰণে মই আপোনালোকক এনেকৈয়ে কাপোৰবোৰ দেখাই দিছোঁ। এইবোৰ কাপোৰ ৰাফ ইউজ কৰিব পাৰিব, অফিচ কাৰ্যালয়লৈ অহা যোৱা কৰোঁতে পিন্ধিব পাৰিব। এয়া চাওকচোন, বহুতে বেছি ধুনীয়া কাপোৰ হয়। এয়া কালাৰবিলাকো বহুতে বেছি ধুনীয়া হয়। এয়া চাওক, সেইকাৰণে আপোনালোকক এনেকৈ এটা ভিডিঅ' বনাই কাপোৰৰ কালাৰবোৰ ধুনীয়াকৈ দেখাই দিছোঁ। পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ মোৰ লগত যোগাযোগ কৰিব পাৰিব দেই। পিছত মই দেখাম বাৰু ভালকৈ ভিডিঅ' বনাই আপোনালোকক। এয়া চাওকচোন, আৰু যিসকলে মোৰ শ্বেয়াৰ কম্পিটিশ্যনত জইন হৈ আছে তেওঁলোকক কৈছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই। কাৰণ ৰিজাল্ট অলপ বৰ বেছি দিন নাই ঘোষণা কৰিবলৈ। আপোনালোকে সেইকাৰণে যিমান পাৰে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। শ্বেয়াৰৰ পৰিমাণ বহুতেই কম হৈ আছে, সেইকাৰণে আপোনালোকক কৈছোঁ শ্বেয়াৰ বেছিকৈ কৰিব আৰু তেতিয়াহে আপোনালোকে কম্পিটিশ্যনত জয়ী হ'ব পাৰিব। এয়া চাওক, ধুনীয়াকৈ কাপোৰবোৰ আপোনালোকক দেখাই দিছোঁ। ধন্যবাদ।